আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালো জোনালীত, ধুনীয়া এটা ষ্টুডিঅ' কৰিছো। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। মোৰ ইমান পইচা নাই বাবা, মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায়। যাওঁ লাইফত পেইণ্টটো কৰিব পাৰিব, মই এতিয়া 200 গানটা লিখিব নোৱাৰোঁ যদি চবেই পাই যাওঁ। মই সেইটোৱে কথা আৰু মই চিম্পুল ঘৰৰ পৰা অহাতো, চাইকেল এখন লৈ ওলাই আহিছিলোঁ গুৱাহাটীলৈ। কীবৰ্ডখন আৰু চাইকেলখন, বছ একো নাই। তোৰ দেউতাহঁতে দেখিছে মই চাইকেলখন লৈ কীবৰ্ডখন লৈ ঘূৰি ফুৰোঁ। তাৰ পৰা আহি এতিয়া ইমানখিনি যিখিনি পাইছোঁ আৰু আমি হেপ্পী পাওঁ। মই ভাবোঁ যে মানুহ হেপ্পী থকাটো ইম্পৰ্টেণ্ট কথা। যিমান টেনশ্যন থাকক, যি নাথাকক, হেপ্পিনেছটো ক্ৰিয়েট কৰিব পাৰিব লাগিব ভিতৰত। আৰু জীৱনত হেপ্পী থকাটোহে আটাইতকৈ ডাঙৰ কথা। তেতিয়াহে ভাল কাম হয়। নিজে যদি হেপ্পী থাকিব পাৰে, সি বেলেগক হেপ্পিনেছ দিব পাৰে। নিজে যদি ডিপ্ৰেছ হৈ এনেকৈ বহি থাকে, সি কি হেপ্পিনেছ দিব? এক্সপেক্ট নকৰে আচলতে দোকানত বহি থকাটো। মই কেতিয়াবা বিলিঙো কৰি দিওঁ। কামৰ কোনো সৰু বৰ নাই নহয়, কামেই আৰু কাম। তুমি জোতা চিলাই কৰাটো মোৰ কাৰণে একেই, প্ৰাইম মিনিষ্টাৰটো মোৰ কাৰণে একেই। কাম মই ঠিকে আছোঁ, দেখাততো ঠিকে লাগিছে ন। শ্বুটিং কৰি আহিলে, আজি ৰেকৰ্ডিং আছে। একো নাই, চিন্তা কৰিব নালাগে। এনেকুৱাত সেই কিবা মেগনেছিয়াম নে কিবা কমিলে। এইবাৰ হেৰিত ব্লাডত ইউৰেনিয়াম ভৰাই দিবলৈ দিছোঁ। সেইকাৰণে ইউৰেনিয়াম, টাইটানিয়াম, যিটো মানে বোম বনাবলৈ ইউজ কৰে মানুহে। মই ডক্টৰক কৈছোঁ সেইকেইটা বস্তু ভৰাই দিয়ক, তেতিয়া বাকীবোৰ কমি গ'লেও প্ৰব্লেম নহয়। বোমটো বোম হিচাপে থাকিবলৈ দিয়ক। নাই, কাম চলি থাকিব লাগিব। কাম নোহোৱাকৈ মই নোৱাৰোঁ। তাৰপিছত জাষ্টিছ বিচাৰি লাভ নাই। We live for something, we die for something. মৰাৰ পিছত একো বিচাৰি লাভ নাই। কথাটো সেইটো, সেইকাৰণে মৰাৰ আগতে বস্তুবোৰ ঠিক হ'ব লাগে। খাতি নকৰোঁ বুলি ক'লে পৃথিৱীত কাকো খাতি নকৰিবি। কৈছে জীৱনত 25টা বছৰ গানক দিলোঁ, এতিয়া নেক্সট 25টা বছৰ মই চিনেমাক দিম। মই অকল ছিংগাৰ হৈ পেলাই মৰিবলৈ মন নাই। যে মই যেতিয়া মৰিম, মানুহে যাতে কয় যে ই এইটোও কৰিছিলে, এইটোও কৰিছিলে। এটা বিশাল ল'ৰা এটা লৈ পেলাই মৰিবলৈ মন আছে। অকল এজন মানুহে মৰাতকৈ ৰাৱণ টাইপ মৰিব লাগে, 10টা মূৰ লৈ। আপুনি এদিন মোক কৈছিলে ব্ৰহ্মপুত্ৰৰ মাজত মই এনেকৈ মৰিব মন যায়, মানে লুইতত বিশালভাৱে। মই ৰিচেণ্টলি কবিতা এটা লিখিছোঁ। মই জোনাকত জীয়াই থাকোঁ, কিন্তু মোৰ ৰ'দত মৰিবলৈ মন। ডাঙৰ লাইন। আমাৰ চিন্তাৰ ওপৰতে যাব ন, অকণ বুজাই। মই জোনাকত জীয়াই থাকোঁ, কিন্তু মই ৰ'দত মৰিবলৈ মন। কবিতাটো ওলালে কেইবাৰমান পঢ়িলে বুজি পাই যাবি। কবিতা আচলতে বুজাই দিব নোৱাৰি কবিতা। আমাৰ বেছিভাগ মানুহে সময়ত মাত নামাতেতো, একদম চিধা কৈছোঁ। যিমান ডাঙৰ মানুহ নহয়, সময়ত যেতিয়া মানুহৰ লগত থাকিব লাগে কোনো নাহে। কিন্তু মোৰ কথা হ'ল মই মানুহৰ লগত থাকিম।